কি বুলি কৈছিলি ক কি বুলি কৈছিলি ক মই নাগৰিকত্ব আইনটো হেৰি নাগৰিকত্ব আইনটোৰ প্ৰয়োজন হ'লে অসমীয়া মানুহ ভয় খাব বুলি কৈছিলোঁ আৰু ভৱিষ্যতে কোনোদিন মই নকওঁ। দুলিয়াজানত উত্তপ্ত পৰিস্থিতি অসমীয়াৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বঙালী ব্যৱসায়িক ৰাজপথত আঁঠু কৰাই ৰাইজৰ লপাথপা মই আৰু কোনোদিন এনেকুৱা কাম নকৰোঁ। মোৰ ভুল হৈ গ'ল। ভৱিষ্যতে মই আৰু কোনোদিন এনেকুৱা কাম নকৰোঁ। অসমীয়াৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি পুনৰবাৰ ৰাইজৰ ৰসত পৰিল বঙালী ব্যৱসায়ী। ডিব্ৰুগড়ৰ পিছতে এই ঘটনা সংঘটিত হ'ল দুলিয়াজানৰ বকুলনি চাৰিআলিৰ অঞ্চলত। অসমীয়া দুটা কাম বুলি কওঁ। এতিয়া ভাল লাগিলে চবকে মই মাপ বিচাৰিছোঁ আৰু কোনোদিন দুলিয়াজানৰ বকুলনি চাৰিআলিৰ চন্দন দত্ত নামৰ বঙালী ব্যৱসায়ীজনে অসমীয়াৰ ওপৰত বিৰূপ মন্তব্য কৰিছিল। এই কথা চৌদিশে বনজুইৰ দৰে বিয়পি পৰাত সোমবাৰে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। একাংশ উত্তেজিত ৰাইজে অভিযুক্ত ব্যৱসায়ীগৰাকীক ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা উলিয়াই আনি ৰাজপথত আঁঠু কৰাই লপাথপা দি পৰিৱেশ উত্তাল কৰি তোলে। অৱশ্যে অভিযুক্ত ব্যৱসায়ীজনে ৰাইজক ৰাজহুৱাভাৱে ক্ষমা বিচৰাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ হয়। দুলিয়াজানৰ পৰা চৈলান গগৈ ৰিপৰ্ট নিউজ 8 নৰ্থ ইষ্ট। এইখিনি মানুহৰ লগত আনিবি কেলা চকু ফুটাই দিম আৰু নেক্সট টাইম